বান পৰিস্থিতি আজি পৰিদৰ্শন কৰিছে গতিকে কেনেকুৱা দেখিছে মানুহৰ এই মুহূৰ্তত অৱস্থাবোৰ কেনেকুৱা দেখিছে বা কি কৰিবলগীয়া আছে বুলি চৰকাৰৰ পৰা ভাবিছে চাওক এইবাৰৰ লেখীয়া বান কোনোকালে অসমৰ ৰাইজে দেখা নাই বিশেষকৈ চৰাইদেউ শিৱসাগৰত বহুত বেছি ক্ষতি হৈছে আৰু যোৰহাট গোলাঘাটতো হৈছে আৰু কেইবাখনো জিলাত হৈছে কিন্তু শিৱসাগৰ চৰাইদেউৰ লেখীয়া হোৱা নাই আৰু এই অঞ্চলত ইয়াত ভোগদৈ বাঢ়নি পানীয়ে আমি দেখিছোঁ এতিয়া আহোঁতে বহুতে কৈছে ইয়াৰ আগে আগে আমি এটা শিবিৰতো সোমাইছোঁ ৰাস্তাটো আমি চাইছোঁ বিধায়কো আছে বিধায়কে আগতো আমাক এই কথাখিনি জনাইছে তো আপোনালোকে সকলোৱে গম পাইছে যে বান হোৱাৰ লগে লগে ৰাইজক উদ্ধাৰ কৰিবৰ কাৰণে আৰু এতিয়া ৰেষ্টৰেশ্যনৰ কামতো মাননীয় মুখ্যমন্ত্ৰীয়ে খুব তেখেতৰ তৎপৰতাত আজি গোটেই জিলা প্ৰশাসন সকলোৱে চৰকাৰখনে উঠি পৰি লাগিছে আমাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰা আমি কালি চৰাইদেউ আৰু শিৱসাগৰত আমি কি কৰিব পাৰোঁ তাৰ কাৰণে আমাৰ বিষয়াসকলো আহিছিল এডিশ্যনেল CS আছে আৰু অন্যান্য বিষয়াসকলো আছে দায়িত্বপ্ৰাপ্ত আমি আহি ঘূৰি পকি চাইছোঁ ৰাইজক আমি কেনেদৰে সকাহ দিব পাৰোঁ আমি আশা কৰিছোঁ যে খুব কম দিনৰ ভিতৰতে পানীখিনি শুকাব আৰু ইয়াৰ পিছৰ কামখিনিহে বেছি গুৰুত্বপূৰ্ণ হ'ব গতিকে সেইখিনি চৰকাৰে ডেফিনেটলি কৰিব তাতো পানী শুকাইছে প্ৰব্লেমটো এতিয়া বেমাৰ আজাৰ ইত্যাদি এইবিলাকতো হ'ব কিন্তু চৰকাৰখনে উঠি পৰি লাগিছে যুদ্ধকালীন ক্ষিপ্ৰতাৰে সকলোৱে কাম কৰিছে ৰাইজেও মই দেখিছোঁ যে বিভিন্ন NGO বিলাকো আহিছে বিভিন্নজনে সহায়ৰ হাত আগবঢ়াইছে এই সময়ছোৱাত এইটো এটা মানে ডেফিনেটলি যিবিলাকৰ ঘৰ বাৰী একেবাৰে এতিয়া নাজিৰাত গৈছোঁ তাত বহুত হাজাৰ একেবাৰে নাইকিয়া হৈ গ'ল ৱাচিৱে আৰু ইয়াতো তেনেকুৱা হৈছে গতিকে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কেতবোৰ পৰিকল্পনা কৰিছিল কেনেকৈ কাক কি কৰিব লাগিব ক্ষয় ক্ষতি কাৰ কেনেকুৱা হৈছে এইখিনি প্ৰশাসনৰ পৰা তথ্য ইতিমধ্যে সংগ্ৰহ কৰিছে খুব সোনকালে ইয়াৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব আমি পঞ্চায়তৰ পৰা ক'ত এইখিনি আমিও ছাৰ্ভে কৰিব দিছোঁ পঞ্চায়তৰ জৰিয়তে আমি কোনখিনি কাম আমি কৰিব পাৰিম আৰু এখেতৰ আমাৰ ময়ূৰী বৰা তেখেতক মই জানো এগৰাকী প্ৰগতিশীল ভাল এণ্টাৰপ্ৰেনিয়ৰ তেখেত কেতিয়াবা কৃষি মেলাবিলাকতো যায় মোকো পাইছোঁ বুলি কৈছে আৰু ইতিমধ্যে তেখেতে 1 লাখ টকা আমাৰ এইটো ASRLMৰ আছিলে নহয় জানো এটা পুঁজিটো সেইটো পাইছিলে গতিকে আজি ASRLMৰ মিছন ডাইৰেক্টৰ আমাৰ লগত আহিছে এডিশ্যনেল CSও আছে গতিকে আমি কেনেকৈ সকাহ দিব পাৰোঁ আমি ডেফিনেটলি চিন্তা কৰিম আৰু তেখেত বুলিয়ে নহয় তেখেতৰ লগতে এনে যাৰ ক্ষয় ক্ষতি হৈছে সেই দিশটোৰ ওপৰত আমি চাম SSG গোটবিলাক আছিলে আমাৰ এইখিনি কি কৰিব পাৰি আমি পৰ্যালোচনা কৰি আছোঁ